ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত ইনষ্টিটিউট অৱ ইউৰলজি এণ্ড কিডনী ডিজিজেছ আৰু সোণাইপৰীয়া ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সহযোগত কিডনী আৰু প্ৰস্ৰাৱজনিত সমস্যাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ৰাইডঙীয়া কৰচুং সত্ৰ ৰাস মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয়। চিকিৎসা আগবঢ়াই ভাৰতৰ লেজাৰমেন খ্যাত ডক্টৰ অৰূপ কুমাৰ নাথে সহযোগ কৰে IVT ৰাজ্যিক ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ কৰ্মীসকলে। 200ৰো অধিক লোকক চিকিৎসা আগবঢ়ায় ডক্টৰ অৰূপ কুমাৰ নাথে। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰৱা লাইভ। শিবিৰ আগবঢ়াইছে কি ক'ব? হয়, আমাৰ এই যি ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজ চমুকৈ IUKD কিডনী হস্পিটেল সোণাপুৰ গুৱাহাটী তথা আমাৰ বেচৰকাৰী সংস্থা ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনী ফাউণ্ডেশ্যন তথা সোণাইপৰীয়া ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা যি আজি বিনামূলীয়া চিকিৎসা শিবিৰ ইয়াতে ৰাইডিঙীয়া কৰচুং সত্ৰৰ ওচৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। তাতে যথেষ্ট সংখ্যক ৰোগী তথা ৰাইজ আহিছে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাবৰ কাৰণে, আৰু এইটো আমাৰ 76 নম্বৰ বিনামূলীয়া চিকিৎসা শিবিৰ আমাৰ তথা কিডনী হস্পিটেলৰ তৰফৰ পৰা ৰাইজৰ মাজত এটা সজাগতা সচেতনতা কিডনী তথা ইউৰলজিকেল বিভিন্ন বেমাৰৰ বিষয়ে সজাগতা সচেতনতা সৃষ্টিৰ উদ্দেশ্যে তথা নিজৰ স্বাস্থ্যটোক পৰীক্ষা কৰি নিজক কেনেকৈ নিৰোগী কৰি ৰাখিব লাগে তাৰ বিষয়ে ৰাইজৰ মাজত এটা সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যে আমি এই ধৰণৰ বিনামূলীয়া শিবিৰবিলাক আমি বিভিন্ন ভিতৰুৱা অঞ্চলত গৈ য'ত ৰোগীসকলৰ হয়তো ছুপাৰ স্পেচিয়েলিষ্ট কেয়াৰৰ কাৰণে তেওঁলোকে আহিবলৈ অপাৰগ বা হয়তো পইচাৰ অভাৱতো তেওঁলোকে আহিব নোৱাৰে, তেনেসকলৰ ওচৰলৈ গৈ আমি এই ধৰণৰ সেৱা আগবঢ়াই গৈ আছিলোঁ। আৰু ইয়াতে কিডনীৰ পাথৰ, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, পুৰুষৰ যৌন সমস্যা, কিডনী বিকল হোৱা তথা ইউৰলজিকেল কেঞ্চাৰৰ ৰোগীসকল আমি সম্পূৰ্ণ বিনামূলীয়াকৈ তেওঁলোকক চাম, আৰু পৰৱৰ্তী পৰ্যায়ত যদি তেওঁলোকে আমাৰ সোণাপুৰস্থিত কিডনী হস্পিটেল আহে তাতেও তেওঁলোকৰ কনচালটেশ্যনবিলাক পৰামৰ্শবিলাক সম্পূৰ্ণ বিনামূলীয়াকৈ আমি আগবঢ়াওঁ, আৰু তথা পৰীক্ষা পাতি বা অস্ত্ৰোপচাৰ আদিতো এই ধৰণৰ কেম্পৰ পৰা অহা ৰোগীসকলৰ কাৰণে আমি বিশেষ ৰেহাইৰ ব্যৱস্থা কৰোঁ। গতিকে মই ইয়াৰে যি উদ্যোক্তাসকলৰ মই শলাগ লৈছোঁ যে তেওঁলোকে কম সময়ৰ ভিতৰতে যথেষ্ট প্ৰচাৰ কৰিছে আৰু যথেষ্ট সংখ্যক ৰোগী আহিছে, আৰু আমি আশা কৰিম আগলৈ আমি এনেধৰণে আমাৰ চিকিৎসা সেৱা আগবঢ়াই লৈ যাম, আৰু ৰাইজৰ যিসকল নিডি ৰাইজ আছে তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে আমি যাতে আমাৰ কিডনী হস্পিটেলৰ তৰফৰ পৰা আগলৈও এনেধৰণৰ চিকিৎসা সেৱা আগবঢ়াই গৈ থাকিব পাৰোঁ।